hey guys, welcome back to another video. So বনিকুল এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও আপোনালোক বনিকুল এটা বহুতে ভাল খবৰ ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা নতুনকৈ 11000তকৈ অধিক পদ মুকলি কৰিছে তাৰে মাজত আপোনালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে অৰ্থাৎ 10+2 তো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে আপোনালোকৰ 3445টা পদ মুকলি কৰিছে ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা অৰ্থাৎ আমাৰ ভাৰতীয় ৰেল বিভাগ যেটো আৰআৰবি ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড তাৰ পৰা আপোনালোকৰ নতুনকৈ 3445টা পদ মুকলি কৰিছে খালি পদ হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তো এই জব কেটা পাবলৈ হলে আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাব কেনেকুৱা কি ক্ৰাইটেৰিয়া লাগে যেনেকুৱা আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া শিক্ষাগত অৰ্হতা বা এজ এপ্লাই ফিজ সকলোখিনি তথ্য আপোনালোকক এই ভিডিওটো জনাই আছো তো ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব লাগিব আপোনালোকে গুগলত গৈ প্ৰথমে সাৰ্চ কৰিব newsapart.com বুলি এটো আমাৰ অফিচিয়েল ওয়েবসাইট হয় newsapart.com তো ইয়াতে আহিলে আপোনালোকে এইখন পেজত আহিব আৰু ইয়াতে আপোনালোকে চাব যে ৰেলৱে জব বুলি দি আছে বা এইখন পেজত আহিলে আপোনালোকে ইয়াতে লেটেস্ট যিবিলাক হেৰি আছে ব্ৰেকিং নিউজ বা লেটেস্ট জব তাতে আপোনালোকে পাই যাব ইয়াতে চাব যে আৰআৰবি এনটিপিসি undergraduate recruitment 2024 apply online for 3445 position তো এনেকুৱা আপোনালোকৰ হেৰিটো পাই যাব মানে ৰিক্ৰুটমেন্ট যেটো আৰ্টিকেল হেটো পাব আৰু আমাৰ এই ভিডিওটো ডেসক্ৰিপচনত এটা লিংক আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজত আহি যাব আৰু এইখন পেজত আহিলে আপোনালোকে চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ এতে দি আছে আৰআৰবি এনটিপিসি আন্ডাৰগ্ৰেজুৱেট আৰু এটা টোটাল ভ্যাকেন্সি আছে 3445টা 12 পাস হলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব সো এটা সকলো একদম এ টু জেড সকলোখিনি আপোনালোকক দেখাই আছো সো এটা চাব যে এটো আমাৰ এনটিপিসি অৰ্থাৎ নন টেকনিক্যাল পপুলাৰ ক্যাটাগৰীৰ পৰা আপোনালোকৰ এই ভ্যাকেন্সি কেটা আহিছে আৰু এটা আপোনালোকৰ কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্ক একাউন্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক টাইপিষ্ট এন্ড ট্ৰেন ক্লাৰ্ক এনেকুৱা আপোনালোকৰ হেৰি আছে পোষ্ট কেটা আছে আৰু তলত ডিটেইলছ আছে কোনটো বিভাগত বা কোনটো হেৰিত আপোনালোকৰ কিমানটা পোষ্ট আছে সকলোখিনি দেখাই আছো ইয়াতে চাব যে ভ্যাকেন্সি ডিটেইলছ টোটাল ভ্যাকেন্সি ফৰ আন্ডাৰগ্ৰেজুৱেট পোষ্ট 3445 কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্কৰ কাৰণে 2022টা ভ্যাকেন্সি আছে তাৰ পিছত একাউন্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 361 তাৰ পিছত জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 990 তাৰ পিছত ট্ৰেন ক্লাৰ্কৰ কাৰণে 72 তো এনেকুৱা আপোনালোকৰ ভ্যাকেন্সি এটা ভাগ কৰি দিয়া আছে তো আপোনালোকৰ যোনটো সুইটেবল হয় হেতুত আপোনালোকে আবেদন কৰিব বা আপোনালোকে কোনটো পায় হেতু বেলেগ কথা তাৰ পিছত ইয়াতে চাব যে আৰআৰবি ৰিজন ওয়াইজ পাৰ্টিসিপেটিং তো ৰিজন ওয়াইজ যেনেকুৱা আমাৰ অসমৰ কাৰণে কেনেকুৱা গুৱাহাটীৰ কাৰণে কেনেকুৱা সেই সম্পৰ্কে ইয়াতে দিয়া আছে তো আমাৰ গুৱাহাটী যিসকল বাসিন্দা বা যিসকল ক্যান্ডিডেট আছে হেগলা চাব যে আৰআৰবি গুৱাহাটী এটা আমাৰ 175 ভ্যাকেন্সি আছে টোটাল তো অসমৰ কাৰণে বহুত কেটা পদ মুকলি হৈ আছে তো আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব সো আবেদন কৰাৰ কাৰণে ইয়াতে আপোনালোকৰ লিংক এটা পাব বা শৰ্ট নোটিফিকেশন ডিটেইল নোটিফিকেশন এইসমূহ পাই যাব ইয়াৰ পিছত আপোনালোকৰ যেটো সিলেবাস সমূহ ইয়াতে দি আছে তলত একদম সকলোখিনি বস্তু আপোনালোকে এই ওয়েবসাইটত পাই যাব তাৰ পিছত ইয়াতে আপোনালোকৰ ওপৰত যদি যায় ওপৰত আহিলে আপোনালোকে এইবিলাক বস্তু পাব যেনেকুৱা আপোনালোকৰ এজ লিমিট তো বয়সৰ সীমা আমি এটা চাব যে 18 পৰা 33 বছৰ বয়সৰ ক্যান্ডিডেটে এটা আবেদন কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইম্পৰ্টেন্ট ডেট কেটা এটা চাব যে আপোনালোকৰ এপ্লাই যেটো আবেদন সো এটা চাব যে স্টার্ট ডেট ফৰ অনলাইন এপ্লিকেশন এন্ড ফি পেমেন্ট 21 তাৰিখৰ পৰা অলৰেডি আবেদন আৰম্ভ হৈছে সেপ্টেম্বৰ তাৰ পিছত আপোনালোকৰ লাষ্ট ডেট অনলাইন এপ্লিকেশনৰ 20 অক্টোবৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত ইফালে আপোনালোকে যদি ওপৰ প্লে চাই ইয়াতে চাব পাৰিব যে আপোনালোকৰ সৰি ইয়াতে বেছি ওপৰত গল তো ইয়াতে যদি আহিলে আপোনালোকে এটা চাব পাৰিব যে অনলাইন আবেদনৰ ফি তো জেনাৰেল ক্যান্ডিডেটৰ কাৰণে 500 টকা ফি আপোনালোকৰ ৰিফান্ডেবল এমাউন্ট 400 SC ST এক্স সাৰ্ভিসমেন বা ওমেন ট্ৰান্সজেন্ডাৰ মাইনৰিটি এন্ড ইকোনমিক্যালি ব্যাকওয়াৰ্ডৰ কাৰণে এটা 250 আৰু আপোনালোকৰ ইয়াতে ৰিফান্ডেবল এমাউন্ট আপোনালোকৰ 250 পাই যাব অনলাইন মাধ্যমত আপোনালোকৰ পেমেন্টটো কৰিব লাগিব তো এইবিলাক হল আপোনালোকৰ ইম্পৰ্টেন্ট বস্তু কিন্তু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট বস্তু যিটো হল আপোনালোকৰ এডুকেশন কোৱালিফিকেশন অৰ্থাৎ শিক্ষাত অৰ্হত অৰ্হতা যেটো তো কোৱালিফিকেশন কিমান লাগিব এটা চাব যে গ্ৰেজুৱেট পোষ্টৰ কাৰণে তো গ্ৰেজুৱেচন লাগিব আৰু আন্ডাৰগ্ৰেজুৱেট যেনেকুৱা 12 পাস যিবিলাক তো হেকলৰ কাৰণে জাস্ট হায়াৰ সেকেন্ডাৰী পাস কৰিলে হ'ব যিকোনো ষ্ট্ৰীমৰ পৰা বিএ বিকম সৰি আৰ্টস কমাৰ্চ সায়েন্স যোনটো হয় হৈ যাব আৰু ব্যাচেলাৰ ডিগ্ৰী কাৰণে কি কেনেকুৱা সেই সম্পৰ্কে অলৰেডি মই ভিডিও বনাইছো যদি ভিডিওটো চোৱা নাই চাই ল'ব সেই ভিডিওটোৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া থাকিব বা পিনটোত দিয়া থাকিব তো হেবিলাক আপোনালোকে চাই ল'ব তো এনেকুৱা আপোনালোকৰ ভ্যাকেন্সি কেটা আহিছে তো যদি আপোনালোকে ভাৰতীয় ৰেলৱে বিভাগত যদি চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰি ল'ব পাৰে তো এই আছিল
লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছ সকলোখিনি ইয়াতে আপোনালোকে আৰ্টিকেলখন চালে আপোনালোকে পাই যাব গোটেইখিনি সকলোখিনি তথ্য দিয়া আছে স্যালাৰিটো আপোনালোকৰ ইয়াতে বহুত আছে 19000 পৰা 21000 লৈকে আৰু এইটো হায়াৰ সেকেন্ডাৰী কাৰণে আৰু যিসকলে হায়াৰ সেকেন্ডাৰী মানে গ্ৰেজুৱেচন পাছ কৰিছে সেইসকলে 29200 ৰ পৰা আপোনালোকে 35400 লৈকে আপোনালোকে বেসিক পে বা আপোনালোকৰ স্যালাৰিটো পাই যাব সো এইটোৱে তো নিশ্চয় আপোনালোকে সকলোখিনি তথ্য গম পালে তো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব আমাৰ মিষ্টাৰ সোহম ইউটিউব চেনেলত নতুন হ'লে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল আজিলৈকে মানে বাই জয় অসম